ফোন কৰিছিলে এই বৰ্তাজনে ফোন কৰিছিল বৰ্তাজনৰ দাদাটো কি হ'ল কিবা এটা শুনিছিলো ফোনত বৰ্তাজনৰ দাদা এজন আছিলে বোলে দাদাজনৰ গাত গেট লোহাৰৰ গেট পৰিলে লোহাৰৰ গেট পৰি এতিয়া হুঁচ নাই হস্পিটেলত আছেগে নাকত পাইপ ভৰাই থৈ দিছে তুমি যে দেখিছিলা মুখতো পাইপ ভৰাই থৈ দিছে হাত ভৰিহে জোকাইছে বুলি কৈছে পপাটো কান্দি আছে মোলে কান্দি কান্দি ফোন কৰিছিলা ন তুমি শুনিছিলা ন হয় নাই বেয়া লাগি গৈছে ন মোৰো বেয়া লাগিছে পাই মোৰো বেয়া লাগিছে গেটৰ ওচৰত খেলিব নালাগে বুলি কেনেকে সহ্য কৰিব ইমান টকা কিনাৰ পিছত এতিয়া এনেকুৱা এটা বুলি কয় বোলে হয় সেইটো বুজিছো মই সকলোৱে মিলি আমাৰ দাদাকটো সহায় কৰক যোনে যি পাৰে অকমান সহায় কৰি দিয়ক পাপা এই যে দাদা হ'ব না পাপাটো এতিয়া কান্দি আছে তাকেইতো আকৌ তোমাৰ কিবা এটা হ'লে মই নাকান্দিম জানো মোৰ কিবা এটা হ'লে কান্দিবা নহয় তোমাৰ কিবা এটা হ'লে মই কান্দিম মা কিবা এটা হ'লেও মই কান্দিম তুতু খাব নাপাম চব খাব নাপাম আজি এনেকুৱা এটা সহায় বিচাৰি আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰিছো যেটো সহায়ৰ কথা শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব বিশ্বনাথ চাৰিআলি চতিয়াৰ এটি পৰিয়ালৰ কৰুণ কাহিনী আজি 35 দিনৰ আগতে কণমানিটোৱে খেলি থাকোতে লোহাৰৰ গেট এখন পৰি পেলাই আজি 35 দিনে সেই কণমানিটো সেন্সলেছ বাপেকে আজি 11-12 লাখ টকা খৰচ কৰিও গোটেই যত যি আছিলে গোটেইখিনি বিক্ৰী কৰি হলে একো ফল পোৱা নাই আপোনালোকৰ ক্ষুদ্ৰমান সহায় এটা কণমানি জীৱন ঘূৰাই আনিব পাৰে কেনেকুৱা লাগিব আপোনালোকে ভাবি চাওক দেউতাকে ফোন কৰি পেলাই মোক জনাইছে মেছেঞ্জাৰত মেছেজ কৰিছিলে মই বহুত দিন এসপ্তাহমান তেনেকেই গুচি গ'ল নেচালো আৰু মেছেজটো পাই ৰাতি 10টা বজাত ফোন কৰিছোঁ দেউতাকে এনেকে ফোন মানে কথা পাতিছে যেন মানে বুকু বিষাই গৈছে আপোনালোকক কি বুলি কম মই একো বুজাবই পৰা নাই সেই বৰ্ণিলৰ দৰে এটা সন্তান যদি আমি সকলোৱে হেৰুৱাবলগীয়া হয় কেনেকুৱা দুখ অনুভৱ হ'ব কেনেকে বুকুখন বিষাব আপোনালোকে নিজেই উপলব্ধি কৰিছে চাগে সেই পৰিয়ালটোক আপোনালোকৰ ক্ষুদ্ৰমান সহায়ৰ প্ৰয়োজন হৈছে আপোনালোকে এই ওপৰত দিয়া স্কেনাৰটোত আপোনালোকে যি পাৰে যেনেকে পাৰে আপোনালোকৰ যিমান শক্তি আছে আপোনালোকৰ সামৰ্থ্য অনুযায়ী আপোনালোকে এই পৰিয়ালটোক অকণমান সহায় কৰক যাতে সেই পৰিয়ালটোৰ জীৱনলৈ পোহৰ নামি আহে বহুত আন্ধাৰৰ মাজত তেখেতলোক জীয়াই আছে এটি সন্তান 35 দিনে আজি সেন্সলেছ হৈ বিছনাত পৰি আছে সেই পুত্ৰটোৰ সন্তানটোৰ মুখলৈ চাই আপোনালোকে যোনে যি যেনেকে পাৰে আপোনালোকে সহায় কৰক সহায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু সেই সন্তানটোৰ যিটো সন্তানৰ অকল হাত ভৰি কিটাহে জোকাৰি আছে বুলি কৈছে চকু মেলা নাই মুখে আজিলৈ কথা ক'ব পৰা নাই কিন্তু যেতিয়া ব্লাড ল'বলৈ আহে সিন্স যেতিয়া পুছ কৰে ব্লাড ল'বলৈ তেতিয়া চকুৱেদি চকুৰ পানী বৈ আহে বুলি দেউতাকে মোক কৈছে বৰ দুখ লাগিছে কথাবোৰ শুনি প্ৰত্যেকজন হৃদয়বান ব্যক্তিলৈ মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ যাতে সেই সন্তানটোক আপোনালোকে অকণমান হ'লেও সহায় হাত আগবঢ়ায় আৰু তেখেতৰ হৈ সেই সন্তানটোৰ হৈ যাতে অকণমান ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে তাৰে কামনা কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানে যাতে আপোনালোকৰ অকণমান সহায় আমি এনেকুৱা দুখত পৰি থকা প্ৰতিটো পৰিয়ালে যাতে পায় তাৰে কামনা কৰিছোঁ প্ৰতিজন দেউতাকলৈ মোৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ যাতে নিজৰ সন্তানটোক দিছোঁ বুলি ভাবি পেলাই আপোনালোকে যি পাৰে তাকে দিবচোন সেই পৰিয়ালটোৰ জীৱনলৈ যাতে অকণমান পোহৰ নামি আহে সন্তানটিৰ নাম নন্দিল নয়ন বৰুৱা আৰু দেউতাকৰ নাম নাৰায়ণ বৰুৱা ঘৰ বিশ্বনাথ চাৰিআলি চতিয়াত